Good morning from Kaziranga আৰু আমি কাজিৰঙা প্ৰায় হাই আহিছো আৰু সকলোকে পুনৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল বৰুৱা ষ্টেভেললৈ আৰু আজি এটা বহুত দিনৰ মূৰত এটা নতুন ৰাইড লৈ আহিছো আৰু ৰাইডত আজি ক'ত গৈ আছো কৈ দিওঁ আৰু বেছি দেৰি কৰি লাভ নাই গতিকে আমি গৈ আছো ডিমা হাছাও ফেলকন ফেষ্টিভেললৈ গতিকে আজিৰ পৰা 2-3 দিন আমি ফেলকন ফেষ্টিভেল ডিমা হাছাও লগতে আৰু যিখিনি ঠাই আছে ডিমা হাছাও এক্সপ্লোৰ কৰিবলৈ চেষ্টা কৰিম গতিকে লেটছ গো আমাৰ লগত ৰাইডৰ মজা লওক আপোনালোকে ভিডিঅ' চাই তেনেহ'লে লেটছ ষ্টাৰ্ট দ্য ভিডিঅ' লেটছ গো আৰু এবাৰ এটা ভাল ছেটআপ কৰিছোঁ মটৰ ব্লগিং টাইপ আপোনালোকে দেখা পাব লেটছ সি সেইখনত কি পৰি গ'ল আৰু এইফালে টাৱালখন মিলাই দিয়াচোন মোক এইখন মিলাই দিয়া বছ থেংক ইউ মেন ভয়ানক স্পীড ব্ৰেকাৰ লেটছ গো টু ডিমা হাছাও আৰু আমাৰ বোকাখাটৰ পৰা মানে দেৰগাঁৱৰ পৰা অহা প্ৰায় আমি 5টামান বজাত ওলাইছোঁ আৰু 5টামান বজাত ওলাই আহি আমি মোটামুটি এতিয়া কাজিৰঙা খাইছোঁ আৰু কাজিৰঙা খাইয়ে আমি নেক্সট নগাঁও পাই যাম আৰু নগাঁও যিটো গোল চক্ৰ আছে সেইটোৰ পৰা আমি ল'ব লাগিব লেফ্ট আৰু খালি ইয়াত নগাঁও চাইডে এই ৰাস্তাখনত এটা প্ৰব্লেম হৈছে ওৱান ৱে হৈ আছে সেইটো কাৰণে খুব শ্ল'লি যাবলগীয়া হৈছে আৰু মটৰ ব্লগৰ ছেটআপটো আজি ফাৰ্ষ্ট কৰিছোঁতো উইথ ষ্ট্ৰাইট গতিকে কেনেকুৱা পাইছে কমেণ্ট কৰিব যদি ভাল পাইছে আগলৈতো কণ্টিনিউ কৰিমেই আৰু এইটো চাইডে পাহাৰ চাহাৰ আছে দেখিছে আৰু বহুত দিনৰ মূৰত ওলাই আহিছোঁ ভালেই লাগিছে খুব বেছি একদম গুড মানে ভেৰি গুড আৰু ৱাও 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 আমি কাজিৰঙা আমাৰ কমপ্লিট হোৱাই নাই আৰু কাজিৰঙাত পৰিৱেশ আপোনালোকে চাওক মানে এতিয়াও কাজিৰঙা মাছ মজে মানে কুঁৱলী আছে মানে কাজিৰঙা কোনো শেষ হোৱা নাই মানে গতিকে কুঁৱলী অলপ চলপ এতিয়াও আছে এতিয়া টাইম হৈছে প্ৰায় 7:30 আৰু ইয়াত দেখা পাইছে খুব মজা এটা লাগি আহিছে আৰু ভিডিঅ' কোৱালিটিটো আপোনালোকে মই ৱাইড এংগলত কোৱা আছে কাৰণে ইমান পাৰফেক্ট নাপাব তথাপিও ৰ'ব 1 মিনিট স্পীড ব্ৰেকাৰ ৱাও এইটো সাইডে আমি পাই গ'লো জখলা পথাত আৰু জখলা পথাত আমি চাহ তাহ খাই ললো মানে নন ষ্টপ আহি আছো তো আৰু কতো ৰখা নাই
আৰু ইয়াৰ পিছতো বেলেগ ৰখিবলৈ নাই ডাইৰেক্ট মানে আমি দুপৰীয়া ভাতটো খাম ক'ৰবাত মানে নগাঁও সাৰিম একেবাৰে ডিমা হাছাওতে হয়তো খাই দিম কিমান টাইমত পাওঁ নাজানো একজেক্টলি আৰু প্ৰায় এতিয়া টাইম হৈছে প্ৰায় 8:20 হৈছে সময় গতিকে ইয়াতে চাহ তাহ খাই ল'লোঁ খাই পেলাই আমি নেক্সট আমাৰ জাৰ্ণি আৰু মানে আকৌ ষ্টাৰ্ট কৰিম আৰু এই চাইডে বৰ্তমান জখলাবন্ধা পৰিৱেশটো ৰাতিপুৱা চাওক মানে ৰাতি পৰিৱেশটো আৰু দিনৰ জখলাবন্ধা পৰিৱেশটো খুব বেছি বেলেগ আৰু মই আজি গোপ্ৰ নহয় বাৰু মোবাইল হোল্ডাৰ দি লগাইছোঁ ক্লিপবিলাক কেনেকুৱা পাইছে তলত কমেণ্ট কৰিব এইটোতো ভিডিঅ'ৰ তলত তেতিয়া নেক্সট পৰৱৰ্তী পৰ্যায়ত আমি এনেকুৱা ভিডিঅ' দিবলৈ চেষ্টা কৰিম লেটছ গো আৰু মুখতে আছে আমাৰ ডিম্পু আৰু চিনাকি কৰি দিছোঁ তাক বহুত দিনৰ মূৰত চলি আছে আৰু কুঁৱলীটো মানে এতিয়াও যোৱা নাই কুঁৱলী পূৰা আছেই অলপ চলপ কেন আৰু লাহে লাহে 12টামান বজাৰ ফালেহে হ'ব আৰু সেইটো ছাইডতো কুঁৱলী আৰু পাম যিহেতু পাহাৰ এলেকা ন গতিকে তেনেকুৱা আৰু মেইন কথাটো হৈছে ডিমা হাছাওত ফেলকন ফেষ্টিভেল চলি আছে আপোনালোকক কৈছোঁ অলৰেডি ফেলকন ফেষ্টিভেলৰ কাৰণে গৈ আছোঁ আৰু ডিমা হাছাওখন এক্সপ্ল'ৰ কৰা হ'ব আৰু লগতে এটা ভাল কাইলৈ এটা ভিডিঅ' পাব অসমৰ যিটো হাইষ্ট পিক তুমজেঙত আমি ট্ৰেকিং কৰিবলৈ চেষ্টা কৰিম হৈ গ'ল এটা ভয়ানক কাহিনী মানে কি ক'ম আমি মৃত্যুঞ্জয় মন্দিৰ সোমাই যাম বুলি ভাবিছোঁ আৰু সোমাই যাম বুলি ভাবোঁতে মানে ৰাস্তা গুগল মেপত চেক কৰি থাকোঁতে এনেকুৱা এটা ৰাস্তা দেখাইছে দিব কি কোৱা মানে তই বহুতে কৈ পেলাই গুগল মেপে বোলে য'ত ফচাই দিয়ে তই আজি সঁচা কথা গম পাই গ'লো এইটো ৰাস্তা ক'ত কেনেকৈ গম পাব যে মৃত্যুঞ্জয় মন্দিৰ ৰাস্তা বুলি কি ক'ম মেপে চাই মই চাইছিলোঁ বাৰু মেপে ঠিক আছে গম নাপাওঁ এনেকুৱা ৰাস্তা বুলি মোৰ লগত কাহিনীটো কৈ দিয়া মোৰ লগত যিটো মাই গ'ল আৰু ই যিটো মানে মোবাইল হোল্ডাৰ কিনিছিলে ভাগি গ'ল মানে এনেকুৱা আপোনালোকে যাতে চাই ল'ব চৰি আমাৰ ফালৰ চৰি কৈছোঁ যাতে এনেকুৱা মোবাইল ব্লগ মানে গোপ্ৰ টাইপৰ ভিডিঅ' ফুটেজ ৰাস্তা দেখা নাপাব মোবাইলেদি আপোনালোকে দেখাবলৈ চেষ্টা কৰিম হা ঠিক আছে গতিকে লেটছ গো এতিয়া ডাইৰেক্ট আপোনালোক মৃত্যুঞ্জয় মন্দিৰত লগ পাইছোঁ তাৰপিছত নেক্সট ডিমা হাছাও এইটো চাইডে আমি আহি মহামৃত্যুঞ্জয় মন্দিৰ মানে মোৰ পিছ চাইডে মানে মোৰ আগ চাইড হ'ব আগ চাইডে মহামৃত্যুঞ্জয় মন্দিৰ আছে মই কেমেৰাটো বেক কৰি আছোঁ আৰু এইফালে পাৰ্কিঙৰ স্পেচ আছে ইয়াতে বাইক চাইকেল থ'ব পাৰে মই এবাৰ আহিছোঁ বাৰু সেইবাৰ আপোনালোকে ব্লগটো যদি চোৱা নাই চাব মই ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব আৰু চাওক আৰু এয়াই হৈছে মহামৃত্যুঞ্জয় মন্দিৰ যিটো নগাঁৱত অৱস্থিত আপোনালোকে গম পায় মানে ৱৰ্ল্ডৰ লাৰ্জেষ্ট শিৱলিংগ আৰু তাৰ মই ব্লগত অলৰেডি বনাইছোঁ বাৰু কৈছোঁৱে তথাপি ইয়াৰ ভিতৰৰ পৰিৱেশটো এতিয়া দেখুৱাইছোঁ আৰু এইটো চাইডে দেখিছে এটা খেৰৰ ঘৰলৈখীয়া তাত বৰ্তমান সময়ত মানে পূজা কৰে আৰু বাকীখিনি একেটা তাত পূজা পাতি মানে কৰে ভিতৰত অলপ দিগদাৰ হোৱাৰ কাৰণে আৰু সেইটোৱে পৰিৱেশ অলপ চলপ মানুহ আজি অলপ চলপ আছে বাৰু দুইটা আনদিনাখনতকৈ দেখিছোঁ মই আৰু মানে মেইন কথাটো চাৰিওকাষৰ পৰিৱেশটো খুব বেছি ধুনীয়া কৰি ৰাখিছে মানে চাওক তো আছে বুলেট উড মৃত্যুঞ্জয়ৰ পৰা ওলাই আহি আমি নগাঁৱৰ মানে যিটো গ'ল চক্ৰ আছে তাৰ কাষতে এখন ৰেষ্টুৰেণ্টত আমি কিবা কিবি এটা খাবলৈ মানে ৰুটি চুটি খাই লওঁ যিহেতু আমি ইয়াৰ পৰা ডাইৰেক্ট আকৌ ডিমা হাছাও উমৰাংচুত গুচি যাম গতিকে তাত আৰু নৰখোঁ ডাইৰেক্ট উমৰাংচুত যাম গতিকে ইয়াতে ৰুটি চুটি খাই ডাইৰেক্ট উমৰাংচু গৈ আছোঁ লেটছ গো আৰু উমৰাংচুত গম পাই আপোনালোকে ফেলকন ফেষ্টিভেল হৈ আছে কিন্তু তাৰ আগতে এটা দুখ খবৰ এইবাৰ দৰ্শকৰ কাৰণে যিহেতু টিকেটৰ প্ৰাইচ প্ৰায় 1500 গতিকে আমিও কি কওঁ চাই লওঁ অনলাইন বুকিং কৰা নাই যদি কিবা কিবি ইনফৰমেশ্যন লাগে আমি ইনফৰমেশ্যনখিনিও আপোনালোকক শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিম যে টিকেটৰ মূল্য এতিয়া কেনেকুৱা হৈ আছে বা অনলাইনৰ মতে আছেনে নাই গতিকে লেটছ গো আমাৰ সৈতে ভিডিঅ'টো এনজয় কৰক লেটছ গো টু উমৰাংচু গ'ল ফিল্ড আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত কাইলৈ এটা ধামাকাদাৰ ভিডিঅ'ত লগ পাম লেটছ গো উমৰাংচু চকুটোৰ পৰা সাৰি আহি লামডিং অভিমুখী ৰাস্তাটো আহি আছোঁ এটা খুব ধুনীয়া দেখিছে বেক চাইডে গোটেই ফুল একদম ধুনীয়াকৈ লাগি আছে পূৰা ফুলৰ গোটেই মানে যোনটো এইটো জেগা যে আছে এই জেগাটোত গোটেই ফুল দি থোৱা আছে আৰু এইফালে তলৰ এইবিলাক জেগাও আছে আৰু এইটো হৈছে অভাৰ ব্ৰিজটো আৰু এইফালে চব ফুল আৰু এতিয়া এইটো হৈছে ডিম্পু হেল্ল' জি লেটছ গো মান্দাপত মানে চাহ তাহ খাবৰ কাৰণে ল'লোঁ ইয়াতে চাহ তাহ ধুনীয়াকৈ খাই ল'লোঁ পূৰা ঠিকছে ৰেডি হৈ ল'লোঁ আৰু এতিয়া ডাইৰেক্ট গৈ আছোঁ উমৰাংচু আৰু উমৰাংচু ইয়াৰ পৰা 58 কিলোমিটাৰ হ'ব
আৰু এতিয়া ডাইৰেক্ট উমৰাংচুতহে লগ পাইছোঁ দিয়ক আৰু অলপ লেটেই হৈছে যিহেতু তাত আমাৰ কেম্পিং টেণ্ট বা ৰুম চুম বিচাৰিব লাগিব নহয় জানো কি কোৱা হয় 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 তো মানে বহুত টাইম হৈ যাব পাৰে কাৰণ এতিয়াতো মানে 1টা বাজিবই আৰু কাৰণ তাত গৈ কিমান দাম চাম মিলিলে আমি থাকিম নহ'লে আমি ডাইৰেক্ট তুমচেংতে গুচি যাম Let's go. এইখনে হৈছে ডিমা হাছাও উমৰাংচু ইয়াৰ পৰা মোটামুটি 35 কিলোমিটাৰ আছে আৰু খুব এটা ধুনীয়া আৰু ইয়াৰ পিছতে আমি পাম পানীমূৰ ৱাটাৰফল পানীমূৰ ৱাটাৰফল আৰু লাহে লাহে পাইছোঁ 1 কিলোমিটাৰমান খুব বেছি আছে আৰু চাওক ৰাস্তা চাওক আমাৰ টিকেট হৈ গ'লে দেখা পাইছে মানে দুইজন মিলা বাইক অফতে মানে 40 rupees লৈছে আৰু পানীমূৰ ৱাটাৰফল চাওক দেখাইছে আৰু পুৰা গাড়ী পাৰ্কিং এইবিলাক মানে পিকনিকৰ মানুহ বহুত আছে বাপৰে কি মানুহ ৰে আৰু আমি এতিয়া পানীমূৰ ৱাটাৰফলৰ মানে মেইন পইণ্টটো পাইছোঁ য'ত মানুহবিলাকে মেক্সিমাম ফটো চটো উঠে মানে মই বেকৰ ভিউটো আপোনালোকক দেখুৱাইছোঁ খুব একদম আচৰিত ধুনীয়া এটা জেগা দেই চাব আৰু আমি ফাইনেলি উমৰাংচু পাই গ'লোহি আৰু মই মানে ফ্ৰণ্ট কেমেৰাটো ঘূৰাই দিলে আপোনালোকে দেখা পাব আই লাভ উমৰাংচু লিখা আছে আৰু ধুনীয়াকৈ এইফালে মূৰ্তিৰ মানে বনোৱা আছে কিহৰ কোন এজন নাজানো বাৰু তাৰ ডিটেইলছত জানিম পাছৰখিনি আৰু ইয়াৰ পিছত নেক্সট আমি উমৰাংচু গ'ল্ড ফিল্ডলৈ যাম আৰু তাত কিছু দেখুৱাবলৈ চেষ্টা কৰিম আৰু তাৰপিছত কেনেকৈ ক'ত থকা হয় সকলোখিনি আপোনালোকক ক'বলৈ চেষ্টা কৰিম আৰু বোলে ই আছে আৰু এই চাইডে দেখিছেনে আই লাভ উমৰাংচু লিখা আছে মই দেখাইছোঁ এইটোৱে হৈছে পৰিৱেশ আমি আছোঁ বৰ্তমান মানে গ'ল্ড ফিল্ডতকৈ অলপমান আগত আৰু ইয়াতে টিকেট কাউণ্টাৰ আছে টিকেট কাউণ্টাৰ মানে ইয়াতে টিকেট ল'ব পাৰি আৰু চব পাৰ্কিং কৰিব পাৰি গাড়ী চাই মানে পাৰ্কিং কৰা হৈছে আৰু আগলৈ যাব পাৰি মানে টিকেট বিনা টিকেট নোহোৱাকৈ গোটেই 4 ৰাউণ্ডটো দেখিব পাৰিব খালি ফেলকন ফেষ্টিভেল যোনটো মেইন গেট সেইটোত এণ্ট্ৰি নহ'ব আৰু গতিকে ইয়াতে দেখিছে গোটেই আছে আৰু চক এইফালে আৰু আমাৰ এজন ভাইও লগ পালোঁ এই গুৱাহাটীৰ ঋষিকেশ মেধি বৰ ধুনীয়া ল'ৰা আৰু ই লৈ আহিছে Honda CB 300 আৰু পুৰা অকলে আহিছে গতিকে ই আমাৰ লগতে আছে মোটামুটি আৰু লগ পাইছোঁ ভাল লাগিছে খুব বেছি দেই ভাল লাগিছে কাৰণ মই অকলে আহিছোঁ ইয়াতে লগ পালোঁ ইহঁতক তো সেইকাৰণে ভাল লাগিছে মোৰ লগৰ হৈ গ'ল এতিয়া আমি যিখিনি টাইম থাকিম একেলগে অলপ এক্সপ্ল'ৰ কৰিম কি জেগা দেখাব কি কথা চাবলৈ চেষ্টা কৰিম চাৰিবা ভিডিঅ'টো কণ্টিনিউ কৰি লাইক এটা কৰি দিব সকলোৱে লেটছ গো আৰু আমি আহি উমৰাংচু গ'ল্ড ফিল্ডখনত পাই গ'লোহি আৰু মোৰ দেখা পাইছে এই চাইডে গোটেই গ'ল্ড ফিল্ডখন আৰু বৃহত্তৰ এখন ডাঙৰ ফিল্ড মানে আৰু এইফালে দেখা পাইছে আৰু য'ত মানে মেইন ফেষ্টিভেল হয় আপোনালোকে বেলিটো আছে মানে দেখা নাপাব বাৰু মই অলপমান জুম কৰি দেখাইছোঁ ৰ'ব এই যে অলপ ডাঙৰকৈ ঘৰ দেখিছে সেই তাতে মানে গাড়ীখনৰ পৰা চিধা আৰু ইয়াত মানে সেই এই যে ৰাস্তাটো দেখিছে বেকত এই ৰাস্তাটোদি গ'লে মানে ডাইৰেক্ট তাত মানে মেইন ষ্টেডিয়ামটো পায় আৰু তাত পাৰ পাৰ্চন 1500 ফেলকন ফেষ্টিভেলৰ কাৰণে আৰু আজি মনালী ঠাকুৰ আহি আছে আমি তালৈ যোৱা নাই আমি জাষ্ট ইয়াত এণ্ট্ৰি কৰিছোঁ গ'ল্ড ফিল্ডখন এপাক চাম মানে আৰু ইয়াত লৈছে মানে পাৰ মানে বাইকৰ 50 টকাকৈ আৰু ইয়াতে অলপ গ'ল্ড ফিল্ডখনে এক্সপ্ল'ৰ কৰোঁ কেনেকুৱা অলপ দেখাবলৈ চেষ্টা কৰোঁ আপোনালোকক আৰু পানী চানী আছে পানী ছাইডতো যাম বটিং চটিং কিবা কৰিব পাৰে নেকি চাওঁ আৰু এই মোৰ ফ্ৰণ্টত যে দেখিছে সেই তাৰ দি আমি এণ্ট্ৰি কৰিছোঁ মানে আৰু এণ্ট্ৰি কৰি আমি এইটো ছাইডত আহিছোঁ ইয়াৰ বাইক ৰখোৱা আছে আমাৰ গোটেই আৰু এই গোটেই গ'ল্ড ফিল্ডখনৰ পৰিৱেশটো এনেকুৱা চাওক আৰু এই নদীত দেখিছেনে পূৰা মানে বোট যে এনেকৈ চলাই যে সেইখনো হৈ আছে আৰু পূৰা বাইক চাইকৰ ৰাইডাৰ গোটেইখিনি আহি আছে এই চাইডে গোটেই গাড়ী পাৰ্কিং আৰু এই চাইডে দেখিছে গোটেইখিনি আৰু মই আপোনালোকক এটা বস্তু দেখাম আৰু ইয়াত যে ফেলকন ফেষ্টিভেলটো হয় যে আৰু ফেলকন চৰাইটো চাবনে মই দেখাইছোঁ ৰ'ব এইটো উৰি আছে দেখিছেনে এইটো এটা দেখিছেনে আৰু ক'ৰবাত এইটো এটা দেখিছেনে এইটো এটা এই চাওক এয়াই হৈছে ফেলকন ফেষ্টিভেল ডিমা হাছাও উমৰাংচু ফিল্ডত আৰু বৰ্তমান এইটো টাইমত উমৰাংচু গ'ল্ড ফিল্ডখন পূৰা একদম তলি আছে আপোনাক কি ক'ম বাইকৰ চাউণ্ড এইফালে DJ চাউণ্ডো আহি আছে যিহেতু মনালী ঠাকুৰ আহিব আৰু এবাৰ চাওক হৈ আছে পুৰা ৰাতি প্ৰায় 7টামান বাজিব হৈছে আৰু 7টামান বজাত মানে গ'ল্ড ফিল্ডৰ পৰিৱেশটো আপোনালোকে অলপমান আন্দাজ কৰক আৰু ইফালে পুৰা ৰাতি DJ নাইট চলিব মনালী ঠাকুৰ আহিব
আৰু এইটো চাইডে দেখা পাইছে আমাৰ বাইকবিলাক ইয়াতে পাৰ্কিং কৰা আছে মই কেম্প চাইটটো এতিয়ালৈকে দেখুৱা নাই বাৰু কেম্প চাইটটো মই অলপ পিছত দেখাম ভিডিঅ'টো এণ্ডিং য'ত কৰিম তেতিয়া দেখাম আৰু এইবিলাক চব পুৰা গাড়ী একেবাৰে লাইন দেখিছেনে এইটো চব এইখন আমাৰ বাইক এইখন আমাৰ ঋষিকেশৰ বাইক এইখন বেলেগ এজনৰ কাৰোবাৰ আৰু এইফালে চব পুৰা একদম পৰিৱেশ আৰু যোনটো মেইন প্ৰগ্ৰেম হ'ব মই আপোনালোকক এবাৰ দেখুৱাইছোঁ ৰ'ব চাওক এইটো ধৰক আৰু সিমানত আৰু মানে এই লাইটকেইটা ডাঙৰকৈ জ্বলি থকা সেইটো তাতে এইবিলাক গোটেই এইবিলাক বাইক চাইক পাৰ্কিং সেইবিলাক চাওক আৰু এইটো চাইডে আমি ফেলকন ফেষ্টিভেলৰ মানে মেইন গেটদি সোমাই দিলোঁ আৰু কেনেকুৱা আৰু মানে কি ক'ব উপায় নাই আৰু তেনেকৈ সোমাবই লাগিব কাৰণ মনালিছা কৈ আহিছে চাবই লাগিব ন তাৰপিছত এইফালে একদম ফেলকনৰ আছে পুৰা ধুনীয়াকৈ লিখা আছে 2024 আৰু পুৰা একদম ফেলকন ফেষ্টিভেল 2024 মানুহ ভয়ানক মানুহ মই ইমানকৈ কৈছোঁ আপোনালোকক আৰু এতিয়া আমি ফেলকন ফেষ্টিভেল য'ত মানে অনুষ্ঠিত মানে য'ত মানে ষ্টেজটো আছে ষ্টেজটোৰ ঠিক মানে অলপ আগত আছোঁ আৰু এই চাইডে লিখা আছে পুৰা ফেলকন ফেষ্টিভেল 2024 আৰু দেখিছে পুৰা ধুনীয়াকৈ আৰু এয়া হৈছে পুৰা ষ্টেজৰ ওচৰ মানে দেখা পাইছে আপোনালোকে ষ্টেজৰ ওচৰত একদম পুৰা পাইছোঁহি আৰু গোটেই পুৰা মানুহ দেখিছেনে আপোনালোকে আৰু মই বিশেষ বেছি ব্লগ নকওঁ বাৰু অকণমান দুই এটা ক্লিপ দেখাম কাৰণ মানে কেমেৰা কোৱালিটিটো একদম ঠিক অহা নাই খুব বেছি ব্লাৰ আহিছে আৰু চব যেনিয়ে চাই মুঠতে তেনিয়ে খুব ভয়ানক কাৰণ মানুহ আৰু